হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ধলপুৰ কাঠনি মাজগাঁৱত। এক দুখৰ বিষয় আচলতে পিতৃ মাতৃ হেৰুৱাৰ পিছত এটি কণমানি 5 বছৰীয়া কণমানি নিথৰুৱা হৈ পৰিছে। মই সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এইখনেই হৈছে লেখন কটকীৰ বাসগৃহ। যোৱা 6 দিন পূৰ্বে লেখন কটকী তেওঁ কাম কৰিবলৈ গৈছিলে। কাম কৰিবলৈ যোৱাৰ পিছতে তেওঁ মৃত্যুমুখত পৰিছিল আৰু এই মৃত্যুমুখৰ পোৱাৰ পিছতে এই পৰিয়ালটোলৈ এক ঘোৰ অমানিশা নামি আচলতে আহিছে। কণমানিটোৰ বয়স 5 বছৰ। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যিটো কণমানি তেওঁ 5 বছৰ, তেওঁ পিতৃ 6 দিন হ'ল হেৰুৱা। আৰু তাতোতকৈ এটা দুখৰ বিষয়, তেওঁ প্ৰায় 6-7 মাহৰ পূৰ্বে তেওঁ মাতৃয়ে তেওঁক এৰি অন্য এজন পৰপুৰুষলৈ তেওঁ পলাই গৈছে। অতি দুখৰ বিষয়। বৰ্তমান তেওঁ ককাক আইতাকৰ লগত বৰ্তমান আছে। এক শোকৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আইতাক আছে, মই যদি সম্ভৱ হয় আইতাকৰ ওচৰত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটি কণমানি পিতৃ মাতৃ নাই আচলতে, নহয় কি ক'ব? এতিয়া পিতৃ মাতৃ নাই, এতিয়া উপায়তো নাই। আমিনো এতিয়া কি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এটা যদি সহায় এটা কিবা এটা কৰে, আমি তেতিয়া এই ল'ৰাটো ভাল মানুহ কৰিব পাৰিম। ল'ৰা কাম কৰিবলৈ গৈ 6 দিনৰ পূৰ্বে 6 দিনৰ পৰা ল'ৰা কাম কৰিবলৈ গৈছিলে। হয়। তাৰপৰা কাম কৰি আহি আকৌ ল'ৰাটো দেহা বুলি চিঞৰি আহি পিনি মাতিবহি, আহি মাতি লৈ পিনি তাৰপৰা ঘৰ সোমাবহি। তাৰপৰা এতিয়া সেইটোও নাইকিয়া হ'ল। আজি 6 দিন হ'ল, 6 দিনৰ পৰা নিমাত হ'ল। মাতৃৰ কথা কওকচোন। মাতৃ এজনী আৰু কি আৰু এজনী বেলেগলৈ গৈ আহিলে, আহি আকৌ বেলেগলৈ আকৌ বজাৰলৈ যাওঁ বুলি গৈ পিনি আকৌ পলালে। সেইদিনাখনৰ পৰা নাই থানা পৰ্যন্তকে এতিয়া গোটেই ঘূৰিলোঁ, বজাৰ গোটেই ঘূৰিলোঁ, নাপালোঁ। কণমানিটো একো বুজিও পোৱা নাই আচলতে। অকণো একো বুজিয়ে পোৱা নাই। এতিয়া নিবিচাৰেও, নকৰি সেই মাকটো একোৱেই নিবিচাৰে। বাপেকে অকণমান মৰম চেনেহ আছিলে, সেইটো এতিয়া হেৰাই গুচি গ'ল। এতিয়া আমাৰ বুকতে এতিয়া নাতি পোৱালিটো এতিয়া কি কৰিম, উপায়তো নাই। এতিয়া আপোনালোকৰ সেয়েহে দিলোঁ আৰু কাহিনী। কি নাম তোমাৰ? ঘনকান্ত। ঘনকান্ত কটকী। কোন ক্লাছত পঢ়া? এফালে চোৱা। হা? কোন ক্লাছত পঢ়া? স্কুলখনৰ নাম কি তোমাৰ? ভাটৌকুছি। দেউতা? দেউতা মৰিলে। কিখন দেউতাৰ নামটো? এখন কটকী। মা? কবি কটকী। কবি কটকী। মা ক'ত আছে? নাই। তুমি এতিয়া ককা আইতাৰ লগত ভালকে থাকিব লাগিব। হা? হয় নহয়? ককাক আছে আচলতে এক দুখৰ বিষয়। ল'ৰা আচলতে ঢুকালে, বোৱাৰীজনীও অন্য পুৰুষলৈ গুচি গ'ল কণমানিটোক এৰি থৈ। আপোনালোকৰ বয়স বাঢ়ি আহিছে, কি ক'ব আচলতে? এতিয়া কি ক'মনো, আমাৰ বয়সটো এতিয়া কমিয়ে আহিলে। এতিয়া জীয়াই থকালৈকে নাতিটো চাম। গতিকে মৰাৰ পাছত আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা কি সহায় কৰে তাক অকণমান প্ৰতিপাল কৰি আমি পঢ়া শুনা কৰি ডাঙৰ মানুহ কৰাটোৱে ভাবিছোঁ। একো বুজি পোৱা নাই, নিয়ম নীতিখিনি ইয়ে কৰিছে সৎকাৰৰ পৰা সেয়ে কৰি নীতি নিয়ম সেয়ে কৰিছে। আপোনালোকে কি কৰে? হাজিৰা কৰোঁ। ল'ৰাই কি কৰিছে? ল'ৰাইও হাজিৰা কৰে। চব হাজিৰা কৰা মানুহ। চলিবলৈতো যথেষ্ট অসুবিধা। গৰু পোৱালি হাল আছে, লোকৰ কঠীয়া তুলি বাওঁ আৰু মৰণা মাৰোঁ। এনেকৈ মৰণা মাৰি মেলি আৰু হাজিৰা কৰিবলৈ যাওঁ, কোঠা মাৰোঁ। এতিয়া মোৰ দেহাও ভাল নহয়, যেনে তেনে কৰি মেলি হাজিৰাখন তেল নিমখ চলি থাকোঁ। কোনোবাই সহায় কৰিব বিচাৰিলে আচলতে কোনোবাই সহায় কৰিলে কৰিব পাৰে আৰু। হয়, আচলতে আমি পুনৰ যিখন ছবি, সেই ছবিখন ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। আচলতে এনেদৰে পিতৃক হেৰুৱাই এই পৰিয়ালটো আচলতে আৰু কণমানিটো বিশেষকৈ নিথৰুৱা হৈ পৰিছে। মাতৃও অন্য পুৰুষলৈ আচলতে তেওঁ পলাই গ'ল। সেই কণমানিটো আচলতে ভৱিষ্যতৰ কথা আহি পৰিল আৰু যিহেতু ককাক আইতাকো যথেষ্ট বয়স বাঢ়িছে, তেওঁলোকেও এতিয়া বৰ্তমান চিন্তিত হৈ পৰিছে, কি কৰিম বা ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। আমিও অতিকৈ মৰ্মাহত হৈছোঁ। কোনোবা সদাশয় ব্যক্তিয়ে যদি আমাৰ এনকেটিভি চাই আছে, তেনেহ'লে এই কণমানিটোক সহায় কৰিবলৈ আগবাঢ়ি আহক। আমি তাৰে কামনা কৰিছোঁ আৰু কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম।